কামৰূপৰ নিজ গন্ধমৰ ৫০৪ বিঘা মাটি উদ্যোগীকৰণৰ বাবে আগবাঢ়িছে চৰকাৰ। ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডক আবণ্টন দিবলৈ ইতিমধ্যে জাৰি কৰা হৈছে জাননী। কিন্তু কৃষি প্ৰধান অঞ্চলটোৰ গোচৰণীয়া পথাৰখনক এনেদৰে ঔদ্যোগিক ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ লোৱাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ইফালে বৃহত্তৰ বংকৰ কুলহাটী ৰৌমাৰী আদি অঞ্চলৰ শতাধিক পৰিয়ালৰ পশুধনৰ বাবে সংৰক্ষিত হৈ আছে এই গোচৰণীয়া পথাৰখন। সেয়েহে স্থানীয় কৃষকসকলৰ লগতে গোচৰণীয়া সংৰক্ষণ সমিতি আৰু বিভিন্ন দল সংগঠনে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। ৩১ মেৰ ভিতৰত পথাৰখন উদ্যোগীকৰণ কৰাৰ সন্দৰ্ভত থকা আপত্তি আয়ুক্তৰ ওচৰত দাখিল কৰিবলৈ বান্ধি দিয়া সেই সময় সন্দৰ্ভতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। মুখ্যমন্ত্ৰী সমষ্টিৰ একমাত্ৰ এইখন গোচৰণীয়া পথাৰ। ইয়াত ৫০৪ বিঘা ভূমি আছে। ইয়াৰ এই গাঁওখন ৰিজাৰ্ভখনৰ লগত আমাৰ ৭খন গাঁৱৰ মানুহ জড়িত হৈ আছে। এই ৭খন গাঁৱৰ মানুহ গৰু ছাগলী আদি ৰখাৰ উপৰিও এই খেলা ধূলাও কৰে এই অঞ্চলৰ ৰাইজে। কিন্তু আমি কিছুদিন আগতে এখন জাননী পালোঁ, অসম ঔদ্যোগিক বিকাশ কৰ্পোৰেশ্যন লিমিটেডৰ পৰা আহিছে। জাননীখনৰ কথা হ'ল কি, এইখন গোচৰণীয়া হিচাপে পথাৰ হিচাপে সংৰক্ষিত হৈ আছে, কিন্তু সংৰক্ষণ মুক্ত কৰি ইয়াত ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰ নিৰ্মাণৰ কাৰণে অসম চৰকাৰে উদ্যোগ লৈছে। তেনে ক্ষেত্ৰত ৰাইজৰ যদি কিবা ওজৰ আপত্তি আছে DC মহোদয়ৰ কাৰ্যালয়ত জনাব দিছিল। সেই হিচাপে আমাৰ ৰিজাৰ্ভ সংৰক্ষণ সমিতিয়ে আমি আমাৰ এক প্ৰতিবাদী সভাত সিদ্ধান্ত গ্ৰহণ কৰি আমি DC মহোদয়ক জনাইছোঁ কথাখিনি। স্মাৰকপত্ৰ দিয়া হৈছে। আৰু পৰৱৰ্তী পৰ্যায়ত ৰিজাৰ্ভখন সম্পৰ্কত আমি আন্দোলনৰ কাৰ্যসূচীও ল'ম বুলি কৈছোঁ। আপোনালোকে কি ৰিজাৰ্ভখন সংৰক্ষণ ইণ্ডাষ্ট্ৰিয়েল বেল্টকলৈ সলনি হ'ব নিদিয়ে নেকি? আমি নিদিওঁ। আমি আমাৰ এইখন যিহেতু একমাত্ৰ মুকলি ঠাই, বাঢ়ি অহা জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ক'তো মুকলি ঠাই পাবলৈ নাই। গতিকে এই ৰিজাৰ্ভখন আমি পাৰিলে ৰাইজৰ সহযোগত ৰাখিবলৈ, সংৰক্ষিত কৰি ৰাখিবলৈ